নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম প্ৰত্যেকগৰাকী নাৰীয়ে এনে পুৰুষ পোৱাৰ ইচ্ছা ৰাখে যাৰ মাজত থাকে এই 7টা লক্ষণ। গতিকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, আজি মই মহাত্মা বিদুৰ দ্বাৰা বৰ্ণিত এনে কেইটামান মহত্বপূৰ্ণ গুণৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যাক অনুসৰণ কৰি মনুষ্য উত্তম হ'ব পাৰে, সমাজত মান সন্মান ও কীৰ্তি লাভ কৰিব পাৰে। বিদুৰ নীতিত মূৰ্খ, নিজ, অহংকাৰী, অত্যাচাৰী আদি লক্ষণৰ বিষয়ে উল্লেখ ৰৈছে। ইয়াৰ লগতে তেওঁ বুদ্ধিমান পুৰুষৰ লক্ষণৰ বিষয়েও কৈছে। কিদৰে এজন মূৰ্খ ব্যক্তিয়ে নিজৰ আচৰণৰ দ্বাৰা সমাজত বাৰে বাৰে অপমানিত হ'ব লগা হয় আৰু এজন বুদ্ধিমান ব্যক্তিয়ে নিজৰ ব্যৱহাৰ আৰু বুদ্ধিৰ কৌশলৰ দ্বাৰা সংসাৰত কিদৰে কীৰ্তি লাভ কৰে। গতিকে যদি জীৱনত উন্নতি কৰিব বিচাৰে বা মান সন্মান পাবলৈ বিচাৰে, তেন্তে বিদুৰ নীতিত উল্লেখিত এই গুণবোৰ নিজৰ মাজত ধাৰণ অৱশ্যেই কৰা উচিত। যদিহে এই গুণবোৰ নিজৰ মাজত ধাৰণ কৰে, তেন্তে মানুহে আপোনাক সন্মান কৰিবই, লগতে আপোনাৰ কথাবোৰ ধ্যানপূৰ্বক শুনিবলৈ চেষ্টা কৰিব, আপোনাৰ বিচাৰবোৰক সন্মান জনাব, আপোনাৰ দ্বাৰা যি কাৰ্য হ'ব তাত আপুনি প্ৰশংসা লাভ কৰিব। আপোনাৰ প্ৰতিটো শব্দত এনে শক্তি হ'ব যে নিচতকৈও নিচ, বেয়াতকৈ বেয়া মানুহবোৰে আপোনাৰ কথা কাটিব নোৱাৰিব, অৰ্থাৎ আপোনাৰ কথাত মনোযোগ দিব আৰু আপোনাক কোনোৱে নিন্দা কৰাৰ বাবে চেষ্টা নকৰিব। আৰু মহিলা বা নাৰীয়ে আপোনাক উত্তম পুৰুষ হিচাপে ভাবিব আৰু সন্মান কৰিব। গতিকে জানো আহক কোনকেইটা গুণ ধাৰণ কৰিলে মনুষ্যই নিজৰ জীৱনত কল্যাণ কৰিব পাৰে। বিদুৰে তেওঁৰ শ্লোকত কৈছে যে নয়োভ্যয় শ্বেতেনো কম্পতিষ্য ন দুৰ্বলেহু প্ৰতিভাৱেও কৰোতি ন ত্যাহ কিঞ্চিত সমতে বিবাত্তম সৰ্বত্ৰ তাতজ্ঞ লভতে পচনশ্যাম। বন্ধুসকল, এই শ্লোকটোত এই গুণৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ইয়াৰ এই প্ৰথমটোৱে হৈছে অপমান নকৰিব। বিদুৰ নীতিত কোৱা হৈছে যে এজন উত্তম পুৰুষে ভুলতো আনক অপমান কৰিব নালাগে। লাগিলে তেওঁক সেই ব্যক্তিজনে যিমানেই খং উঠাবলৈ চেষ্টা নকৰক কিয়, তেওঁ কেতিয়াও তেওঁক অপমান কৰিব নালাগে। তেওঁ মৌন হৈ তেওঁৰ মহানতাক সিদ্ধ কৰা উচিত। লাগিলে সেইজন বয়সত সৰুৱে হওক বা ডাঙৰেই হওক, তেওঁলোকৰ যদি কিবা ভুল থাকে তেন্তে কেতিয়াও খং উঠি অপমান কৰিব নালাগে, বৰং ভালকৈ বুজাই দিয়াহে চেষ্টা কৰিব। 2 নম্বৰতে নিজকে ডাঙৰ নাভাবিব। মূৰ্খ লোকেহে নিজৰ বিষয়ে শুনিবলৈ বেছি ভাল পায়। তেওঁলোকে নিজক ডাঙৰ কৰিবলৈ বিচাৰে, কিন্তু এজন উত্তম পুৰুষে কেতিয়াও নিজক ডাঙৰ বুলি নাভাবে। তেওঁ মুখেৰে নহয়, নিজৰ কৰ্মৰ দ্বাৰাহে নিজৰ মহানতাক সিদ্ধ কৰে। সাধাৰণ লোকেহে নিজৰ গুণগান শুনিলে আনন্দ পায়, কিন্তু উত্তম পুৰুষে নিজৰ দুৰ্গুণক জানাটো পচন্দ কৰে, যাতে তেওঁ নিজকে শুধৰাব পাৰে। 3 নম্বৰতে প্ৰশংসা কৰা। উত্তম পুৰুষে সদায় আনে কৰা কামক প্ৰশংসা কৰে। লাগিলে সেই ব্যক্তিজন যিমান সৰুৱেই নহওক কিয়, যদি তেওঁ ভাল কাম কৰিছে তেন্তে তেওঁক প্ৰশংসা কৰা উচিত, তেওঁক আৰু ভাল কাম কৰিবৰ বাবে অনুপ্ৰেৰণা যোগোৱা উচিত, কিন্তু সৰু কাম বুলি যাতে তেওঁক উপহাস কৰা নহয়। 4 নম্বৰতে শয়তানৰ দৰে ভেষ নবনাব। উত্তম পুৰুষে সদায় সভ্য মানুহৰ দৰে পোছাক পৰিধান কৰা উচিত, এজন সভ্য ব্যক্তিৰ দৰে থকা উচিত, কিন্তু শয়তানৰ দৰে ভেষ নবনাব। আজিকালি ফেশ্বনৰ নামত শয়তানৰ দৰে ভেষ বনোৱাত ব্যস্ত, কিন্তু এনে কৰিলে আনৰ হাঁহিয়তিৰ পাত্ৰহে হয়। 5 নম্বৰতে অধিক আগ্ৰহ। যদিহে আপোনাৰ সন্মুখৰ ব্যক্তিজনে যদি আপোনাৰ লগত কথা বতৰা পাতিবলৈ ইচ্ছুক নহয়, তেন্তে অত্যাধিক আগ্ৰহ নকৰাই ভাল। অত্যাধিক আগ্ৰহ কৰিলে ব্যক্তিয়ে নিজৰ মূল্য কম কৰি পেলায়। গতিকে এনে দুৰ্গুণ ত্যাগ কৰা উচিত। 6 নম্বৰতে দেৰিলৈকে শুনক। যদিহে কোনো ব্যক্তিয়ে তেওঁৰ বিচাৰ প্ৰকট কৰিব বিচাৰিছে অথবা কোনো বিষয়ৰ ওপৰত জ্ঞান দিব বিচাৰিছে, তেন্তে দেৰিলৈকে তেওঁৰ কথা শুনক আৰু তেওঁৰ কথা সমাপ্ত হোৱাৰ পাছতহে আপুনি আপোনাৰ মন্তব্য প্ৰকাশ কৰিব। তেওঁক কথা কৈ থকাৰ মাজত কেতিয়াও নৰখাব। এইটো হ'ল উত্তম পুৰুষৰ লক্ষণ। 7 নম্বৰতে এজন উত্তম পুৰুষ স্ত্ৰীৰ প্ৰতি আসক্ত নহয়। এজন উত্তম পুৰুষে কেতিয়াও পৰৰ স্ত্ৰীৰ প্ৰতি আসক্ত হ'ব নালাগে আৰু স্ত্ৰীৰ সৈতে বেছি কথা বতৰা বা অনৰ্থক কথা নাপাতে আৰু নিজৰ সমস্যাৰ কথা কোনো স্ত্ৰীৰ আগত প্ৰকাশ নকৰে। এই 7টাই হৈছে এজন উত্তম পুৰুষৰ গুণ।